গোটেইখিনি তেওঁলোকৰ কথা SIT যোগেদি তেওঁলোকে তদন্ত কৰি আছে। SIT যোগেদি বাস্তৱ কথাখিনি কাৰ্টুন দিয়াতকৈ সামাজিক মাধ্যমতকৈ প্ৰেছ বাৰ্তালাপ কৰাতকৈ তেওঁলোকৰ ওচৰত যিখিনি তথ্য আছে তথ্যবোৰ ময়ো বিচাৰোঁ। মই কৈছোঁ ময়ো বিচাৰোঁ ৰাইজৰ আগত প্ৰকাশ কৰক, ৰাইজৰ আগত ফাদিল কৰক। লগে লগে মই এটা কথা ক'বলৈ বিচাৰোঁ যে যোৱাকালি আমাৰ দলৰ নেতা সভাপতি ভূপেন বৰা ডাঙৰীয়া এটা প্ৰেছ বাৰ্তালাপ কৰিলে, য'ত তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মহিলাসকলৰ প্ৰতি যি অভদ্ৰ কথাবোৰ যে ব্যৱহাৰ কৰিলে সেই সম্পৰ্কত তেওঁ এটা সংবাদমেল পাতিলে। তাৰ পিছতো আজি মুখ্যমন্ত্ৰী মহোদয়ে আজিলৈকে অসমৰ মহিলাসকলৰ পৰা ক্ষমা বিচৰা নাই। ইমান দুৰ্ভাগ্যজনক কথা। আজি তেওঁ নিজকে বচাবলৈ বিচাৰিছে। আজি ইমান যে অভদ্ৰ, আজি অশ্লীল কথাবোৰ তেওঁলোকে যে প্ৰকাশ কৰিলে অসমৰ মহিলাসকলৰ ক্ষেত্ৰত, আইসকলৰ সম্পৰ্কত, এইখিনি কথা মই ভাবোঁ যথেষ্ট অপমানজনক। তেওঁলোকে ক্ষমা বিচাৰিব লাগে আৰু অলপ বেছি হৈ গৈছে। পঞ্চায়ত নিৰ্বাচনত হয় আমি উত্তেজিত হৈ আমি কথাবোৰ কওঁ, অলপ ফ্ৰাষ্ট্ৰেশ্যন সোমাব পাৰে, কিন্তু সীমা আমি পাৰ কৰিব নোৱাৰোঁ, মৰ্যাদা আমি পাৰ কৰিব নোৱাৰোঁ। আৰু নাৰীৰ ওপৰত এনেধৰণৰ কলংকিত মন্তব্য কৰাটো যথেষ্ট দুৰ্ভাগ্যজনক। আৰু সেই সময়ত চৰকাৰত মন্ত্ৰী কোন আছে? চৰকাৰৰ মন্ত্ৰী কোন আছিল? শিক্ষা মন্ত্ৰী কোন আছিল? শিক্ষকসকলক নিযুক্তি কোনে দিছিল? সেই সময়ত স্বাস্থ্যমন্ত্ৰী কোন আছিল? আশা কৰ্মীসকলক নিযুক্তি কোনে দিছিল? তো তেওঁ কাৰ ওপৰত দাগ দিবলৈ বিচাৰিছে? সেই সময়তো তেওঁ নিজে মন্ত্ৰী আছিলে। সেই সময়তে শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী তেওঁ নিজে আছিলে। কাৰ ওপৰত তেওঁ অভিযোগ দিছে? কাৰ ওপৰত দাগ লগাইছে? তো সেইকাৰণে এইবোৰ কথাবোৰ লৈ অসমৰ ৰাইজ যথেষ্ট দুখিত যে কোন দিশে আমাৰ ৰাজনীতি গৈছে আৰু কিমান তললৈ গৈ আছে। মই ক'লোঁ সেইখিনি কথা যে আমি এটা সক্ৰিয় শক্তিশালী আজি এটা প্ৰতিক্ৰিয়া আমি এটা বিচাৰোঁ। আমি বিচাৰোঁ আমাৰ সেনা বাহিনীক সকলোৱে মিলিজুলি এটা সময়মতে ভালকৈ চিন্তা কৰি এনেকুৱা এটা উত্তৰ দিয়ক যে পৰৱৰ্তী সময়ত পাকিস্তানে সাহস কৰিব নোৱাৰে যে আমাৰ ভাৰতৰ সীমা তেওঁলোকৰ সন্ত্ৰাসবাদীয়ে যে পাৰ কৰিবলৈ সাহস কৰে। গোটেইখিনি তেওঁলোকৰ কথা SIT যোগেদি তেওঁলোকে তদন্ত কৰি আছে। SIT যোগেদি বাস্তৱ কথাখিনি কাৰ্টুন দিয়াতকৈ সামাজিক মাধ্যমতকৈ প্ৰেছ বাৰ্তালাপ কৰাতকৈ তেওঁলোকৰ ওচৰত যিখিনি তথ্য আছে তথ্যবোৰ ময়ো বিচাৰোঁ। মই কৈছোঁ ময়ো বিচাৰোঁ ৰাইজৰ আগত প্ৰকাশ কৰক, ৰাইজৰ আগত ফাদিল কৰক। লগে লগে মই এটা কথা ক'বলৈ বিচাৰোঁ যে যোৱাকালি আমাৰ দলৰ নেতা সভাপতি ভূপেন বৰা ডাঙৰীয়া এটা প্ৰেছ বাৰ্তালাপ কৰিলে, য'ত তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মহিলাসকলৰ প্ৰতি যি অভদ্ৰ কথাবোৰ যে ব্যৱহাৰ কৰিলে সেই সম্পৰ্কত তেওঁ এটা সংবাদমেল পাতিলে। তাৰ পিছতো আজি মুখ্যমন্ত্ৰী মহোদয়ে আজিলৈকে অসমৰ মহিলাসকলৰ পৰা ক্ষমা বিচৰা নাই। ইমান দুৰ্ভাগ্যজনক কথা। আজি তেওঁ নিজকে বচাবলৈ বিচাৰিছে। আজি ইমান যে অভদ্ৰ, আজি অশ্লীল কথাবোৰ তেওঁলোকে যে প্ৰকাশ কৰিলে অসমৰ মহিলাসকলৰ ক্ষেত্ৰত, আইসকলৰ সম্পৰ্কত, এইখিনি কথা মই ভাবোঁ যথেষ্ট অপমানজনক। তেওঁলোকে ক্ষমা বিচাৰিব লাগে আৰু অলপ বেছি হৈ গৈছে। পঞ্চায়ত নিৰ্বাচনত হয় আমি উত্তেজিত হৈ আমি কথাবোৰ কওঁ, অলপ ফ্ৰাষ্ট্ৰেশ্যন সোমাব পাৰে, কিন্তু সীমা আমি পাৰ কৰিব নোৱাৰোঁ, মৰ্যাদা আমি পাৰ কৰিব নোৱাৰোঁ। আৰু নাৰীৰ ওপৰত এনেধৰণৰ কলংকিত মন্তব্য কৰাটো যথেষ্ট দুৰ্ভাগ্যজনক। আৰু সেই সময়ত চৰকাৰত মন্ত্ৰী কোন আছে? চৰকাৰৰ মন্ত্ৰী কোন আছিল? শিক্ষা মন্ত্ৰী কোন আছিল? শিক্ষকসকলক নিযুক্তি কোনে দিছিল? সেই সময়ত স্বাস্থ্যমন্ত্ৰী কোন আছিল? আশা কৰ্মীসকলক নিযুক্তি কোনে দিছিল? তো তেওঁ কাৰ ওপৰত দাগ দিবলৈ বিচাৰিছে? সেই সময়তো তেওঁ নিজে মন্ত্ৰী আছিলে। সেই সময়তে শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী তেওঁ নিজে আছিলে। কাৰ ওপৰত তেওঁ অভিযোগ দিছে? কাৰ ওপৰত দাগ লগাইছে? তো সেইকাৰণে এইবোৰ কথাবোৰ লৈ অসমৰ ৰাইজ যথেষ্ট দুখিত যে কোন দিশে আমাৰ ৰাজনীতি গৈছে আৰু কিমান তললৈ গৈ আছে। মই ক'লোঁ সেইখিনি কথা যে আমি এটা সক্ৰিয় শক্তিশালী আজি এটা প্ৰতিক্ৰিয়া আমি এটা বিচাৰোঁ। আমি বিচাৰোঁ আমাৰ সেনা বাহিনীক সকলোৱে মিলিজুলি এটা সময়মতে ভালকৈ চিন্তা কৰি এনেকুৱা এটা উত্তৰ দিয়ক যে পৰৱৰ্তী সময়ত পাকিস্তানে সাহস কৰিব নোৱাৰে যে আমাৰ ভাৰতৰ সীমা
তেওঁলোকৰ সন্ত্ৰাসবাদীয়ে যে পাৰ কৰিবলৈ সাহস কৰে।